অসম দৰ্শন আঁচনিৰ অধীনত ব্ৰজবাসী সত্ৰৰ কীৰ্তনখনৰ শুভাৰম্ভণি সত্ৰ উন্নয়নৰ ক্ষেত্ৰত যোগাত্মক স্থিতি ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত ব্ৰজবাসী সত্ৰ গৃহ নিৰ্মাণৰ কামৰ আৰম্ভ ডিমুৰ নিকটৱৰ্তী ব্ৰজবাসী সত্ৰত দেখা গ'ল আধ্যাত্মিক পৰিৱেশ ভকত বৈষ্ণৱৰ উপস্থিতিত সত্ৰৰ কীৰ্তনখনৰ নতুনকৈ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয় উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলৰ আধ্যাত্মিক চিন্তাৰ এক গৱেষণাস্থলীলৈ ৰূপান্তৰিত হ'ব এই ব্ৰজবাসী সত্ৰ আমাৰ ব্ৰজবাসী সত্ৰ এখন আমাৰ আজিৰ পৰা প্ৰায় 450 বছৰ আগত আমাৰ লেচাকুণীয়া গোবিন্দাহতই প্ৰতিষ্ঠা কৰা সত্ৰ এইখন আমাৰ এখন ঐতিহ্যপূৰ্ণ সত্ৰ আমাৰ ইয়াত সত্ৰীয় সংস্কৃতি গোটেইবিলাকে বিৰাজমান আমাৰ অংকীয় ভাওনা হয় নতুৱা নৃত্য হয় নাম প্ৰসংগ আমাৰ গোটেইবিলাক আমাৰ যি সত্ৰীয় কৃষ্টি অমৰ সৃষ্টি গোটেইবিলাক আমাৰ এই সত্ৰত বৰ্তমানলৈকে বৰ্তি আছে আমি জীয়াই ৰাখিছোঁ আজিৰ এই মধুৰ ক্ষণত 450 বছৰ পিছত আমাৰ যিটো নামঘৰ আমাৰ নামঘৰটো এটা নতুন ৰূপ লৈ যি ওলাব সেই কথা ভাবি আমাৰ আনন্দত ৰাইজৰ চকু পানী ওলায় অসম দৰ্শন আঁচনিৰ অধীনত আমি 3 লাখ টকা পালোঁ আমাৰ দিগন্ত কলিতাদেৱে সেইখিনি আমাক সহায় কৰিছে 3 লাখ দিছে আৰু দিম বুলি কৈছে আৰু ইতিমধ্যে আমাক মুখ্যমন্ত্ৰীক আমাৰ সত্ৰৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি আটাই আজি 4 দিনমান আগত লগ কৰিছে তেখেতেও ভাল এটা মোটা এমাউণ্ট দিম বুলি কৈছে যদিহে মুখ্যমন্ত্ৰী মহোদয় আমাক সেইখিনি সহায় কৰে নিশ্চয় ভাবোঁ আমাৰ সত্ৰবাসী ৰাইজৰ এটা অপূৰণীয় তাৰমানে আমাৰ অভাৱ পূৰণ হ'ব আমাৰ ব্ৰজবাসী সত্ৰৰ সৌজন্যত যিটো আমাৰ নামঘৰ প্ৰতিষ্ঠা হৈছিল প্ৰায় 1560 বছৰ আগত সেই নামঘৰটি আমি উদীয়মান ডেকাসকলে লগ লাগি আমাৰ ব্ৰজবাসী সত্ৰৰ আটাইয়ে লগ লাগি আমি আগলৈকে আটক ধুনীয়া হিচাপে বনোৱাৰ কাৰণে আমি যোজা কৰিছোঁ আৰু এই যোজাৰ আমাৰ এই পৰিচালনা সমিতিৰ ছেক্ৰেটাৰী প্ৰণৱ মহন্ত সভাপতি ৰঞ্জিত মহন্ত আৰু আমাৰ উপদেষ্টা ৰমেন মহন্ত আটাইয়ে লগ লাগি আমি বিপিন মহন্ত এইবিলাক লগ লাগি পেলাই আমি উঠি পৰি লাগিছোঁ মোৰ বহুত ভাল লাগিছে তাৰমানে মোৰ এই সত্ৰখনৰ প্ৰতি সৰুৰ পৰা এটা আন্তৰিকতা আছে আৰু দেউতাহঁতেও এই সত্ৰখনৰ মানে উন্নতিৰ হকে যথেষ্ট লাগি গৈছিল কিন্তু তেখেতসকলৰ নীতি নিয়মৰ মাজেৰে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ সেইটো মই কৰা বুলি নকওঁ এইটো ভগৱানৰ আশীৰ্বাদ প্লাছ আপোনালোকৰো আশীৰ্বাদ মানে পাৰাক গিলে সহায় কৰিছোঁ কেন্দ্ৰস্থলী ৰূপে নিৰ্বাচিত পৰিগণিত হবে সেইটো হয় সংস্কৃতিৰ সকলো আছে সকলো আছে আমাৰ এই সত্ৰখন প্ৰায় 464 বছৰ পুৰণা 1560 চনতে স্থাপিত লেচাকুণীয়া গোবিন্দাহতই স্থাপন কৰিছিল সেইদিনা আমি পবিত্ৰখনত ভাল লাগিছে সেইদিনা মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিলোঁ মহোদয়ে যথেষ্ট মানে আমাক আশ্বাস দিছে ভাবোঁ তেখেতৰ আশীৰ্বাদ পালে আমি আৰু উন্নতিৰ পথত আগবাঢ়িম আৰু হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DX365